গীতটো কম্প'জ কৰিলে গানটো গালোঁ তাত তাৰমানে এটা ইংলিছ ভাৰ্চনো দিছোঁ শ্বিলঙৰ মেঘালয়ৰ মানুহখিনিৰ কাৰণে যাতে সেই ইংলিছটো শুনি ইংলিছত তাৰমানে ইংলিছ ভাৰ্চনটোত আমি গোটেই বৰ্ণনা কৰিছোঁ তাৰ শ্বিলঙৰ মানে চেৰাপুঞ্জীৰ গোটেই হেৰিটো পৰিৱেশটো বা মানে তাৰ নেচাৰেল যিটো এটমছফিয়াৰ তাৰপিছতেই মই গানটো এটা বৰষুণক লৈ পেলাই বা হেৰিক লৈ পেলাই প্ৰকৃতিৰ লগত লগাই গানটো লিখিলোঁ তাৰ মানুহে সুৰটো কৰিলোঁ আৰু মানুহে শুনি পেলাই খুব ভাল পালে আৰু এটা ৱেষ্টাৰ্ণ ফিল এটা দিলে তাত মানে কাণ্ট্ৰি আৰু অলপ বেলেগ টাইপ এটা পাশ্চাত্যৰ সংগীতৰ সুৰ তাতে শুনিবলৈ পোৱা যায় এতিয়া মই এই গানটো মোৰ ভিডিঅ'টো কৰিবৰ কাৰণে মোৰ লগৰ ৰাজু সি আহিলে এদিন আহি পেলাই ক'লে বা কি বঢ়িয়া গান বনাইছে এইটো মই কৰিমেই সি কোনো ছেকেণ্ড থট দিয়া নাই তাৰমানে সি শুনিছে আৰু লগে লগে কৈছে এইটো মই কৰিম আৰু মই খুব ভাল পালোঁ যে ই সদায় তাৰমানে এতিয়া কেইদিনমান আগতে চিনেমা এখনো কৰিলে এতিয়া সি মিউজিক লাইনত সদায় এই ভাল গান গায় আমি যেতিয়া বহোঁ এই হিন্দী গানো খুব ধুনীয়া গায় কিন্তু অসমীয়া গানটো গায় হিন্দী গানো বৰ পায় কিন্তু ই নকয় মানে আমাৰ নিচিনাকৈ আমিও অলপ ভয় কৰোঁ তাৰমানে আগতে এই গায় মই কৈছোঁ আৰে গাব লাগিব তই হেৰি কৰিব লাগিব সি আমাক সদায় উৎসাহ দিয়ে গতিকে এই গানটো মানে হ'ল অলৰেডি ভিডিঅ'টো হৈছে আজি টিজাৰটো দেখিব মই কিন্তু তাৰ আগতে আমাৰ মানস হাজৰিকাক অলপ ক'বলৈ ক'ম মানস হাজৰিকা চবেই জানে এজন খুব ভাল কম্প'জাৰ অসম বহুত চিনেমা মানসক চিনাকি কৰিব নালাগে মানস ওৱান অফ দ্য ৰিনাউড মিউজিচিয়ান মিউজিক কম্প'জাৰ বা চিনেমাৰ বহুতখিনি গান কৰি সংগীত পৰিৱেশন কৰে তেওঁৰ পুত্ৰ লহৰ আছে লহৰেও এই ভিডিঅ'টো খুব ধুনীয়া কৰিছে ইয়াচিন আছে তেওঁ তুমিও আহা হেৰি আহা তোমালোক আহা আমাৰ গোটেই গ্ৰুপটো আহা এই মানসে অলপ কৈ দিয়াচোন গানটোৰ বিষয়ে ক'ম কিন্তু আজি যিহেতু ৰাণামাৰ সোঁৱৰণত এই অনুষ্ঠানটো হৈছে মই এষাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ সময়ৰ আমাৰ জেনেৰেশ্যনটোৰ যিমানখিনি মানুহ মিউজিকত আছে ওতঃপ্ৰোতভাৱে লাগি আছে প্ৰফেশ্যনেলি বা ভাল পাই পেলাই লাগি মানে মিউজিকত আছে আমাক মই বিশ্বাস কৰোঁ যে আমাৰ মাজৰ 90%ক আকৰ্ষণ কৰি মিউজিক লাইনলৈ লৈ আহিছিলে জয়ন্ত হাজৰিকাই আমি জয়ন্ত হাজৰিকাৰ গীত শুনিয়ে মিউজিক কৰিবলৈ আগবাঢ়ি আহিছিলোঁ ইমানেই ভাল পাইছিলোঁ এতিয়াও মই মিঠু আমি এইমাত্ৰ গান এটা কথা কওঁতে মই কৈছোঁ মোৰ মুখস্থ আছে ৰাণামাৰ গান ইমান ভাল পাওঁ যে কেতিয়াবা প্ৰত্যেকটো শব্দ মুখস্থ নাথাকিলেও কোনোবাই যদি অকণমান ভুল কৰিছে এটা ৱৰ্ড এটা আখৰ ভুল কৰিছে সেইটো কিন্তু চিধা কাণত পৰে যিয়ে নহওক এতিয়া চেৰাপুঞ্জী গীতটোৰ কথা কওঁ ৰুবু নীলিমজ্যোতি বৰুৱা তেওঁ চেৰাপুঞ্জীত গৈছিলে ঘূৰি অহাৰ পিছত মোক গীতটো শুনালে খুব ভাল লাগিলে শুনি মই ক'লোঁ অকণমান গানটোৰ অকণমান দুই এটা অকণমান ইফাল সিফাল কৰাৰ পিছত গানটো ৰেকৰ্ডিং কৰিব পাৰি আৰু গীতটোত প্ৰথমতে অকণমান ইংলিছ পাৰ্ট অলপ ৰখা হৈছে আৰু যিহেতু চেৰাপুঞ্জীৰ ওপৰত বেছ কৰি পেলাই মেঘালয়ৰ ওপৰত বেছ কৰি কৰা হৈছে গতিকে মেঘালয়ৰ খুব ফেভাৰিট মিউজিকেল জনাৰটো ব্লুজ অকণমান ব্লুজ ইউজ কৰা হৈছে অকণমান কাণ্ট্ৰি ফিল আছে সেইধৰণে কৰিলোঁ কৰাৰ পিছতে আহিলে ৰাজু আহিলে ভিডিঅ' কৰাৰ কথা ওলালে তাৰপিছত মোৰ ল'ৰা অন্তৰীপ তেওঁ মিউজিকৰ লগতে ভিডিঅ' চিডিঅ' কৰি থাকে বাকী কামৰ লগতে চবেই প্লেন কৰিলে যে সিয়ে কৰক ভিডিঅ'টো অকণমান বেলেগ এটা কনচেপ্টেৰে ভিডিঅ'টো কৰিলে এতিয়া প্ৰায় প্ৰস্তুত হৈছেই আজি টিজাৰটো ৰিলিজ কৰিব বিচাৰিছে আৰু ৰুবুৱে খুব সুন্দৰ গাইছে গানটো অকণমান বেলেগ ষ্টাইলৰ গান হৈছে নিশ্চয় সকলোৱে ভাল পাব ধন্যবাদ তুমি অলপ হেৰি কোৱা প্ৰথমে গানটো শুনিটো খুব ভাল লাগিল গানটো শুনি ইমিডিয়েটলি আমি কনচেপ্ট এটা ভাবিলোঁ মই ৰাজুদাক লগ পোৱা বেছি দিন হোৱা নাই হয়তো দুদিন তিনিদিনে লগ পাইছোঁ মই তেওঁৰ প্ৰথম কনচেপ্টটো যেতিয়া লৈ গ'লোঁ মানে ভিজনটো অলপ বেলেগ আছিল ভিডিঅ'টোৰ আৰু ভিজনটো ঘপককৈ বুজিব অলপ টান তো ৰাজুদা ইফালে ৰুবু আংকেলক যেতিয়া বহাই মই ভিজনটো ক'লোঁ
ইমিডিয়েটলি ভিজনটো কেচ কৰিব পাৰিলে যোনটো কাৰণে হয়তো ভিডিঅ'টো আমি ছাকচেছফুলি কৰিব পাৰিলোঁ বাকী ভিডিঅ'টো ৰিলিজ হ'ব 28ত আৰু ইফালে ভিডিঅ'টোত মোক সদায় মোক ছাপোৰ্ট কৰে সাজাদে মোৰ খুব ভাল ফ্ৰেণ্ড আমাৰ চিনেমাটোগ্ৰাফাৰ হয় আৰু ভিডিঅ'টোত আছে মোৰ লগৰে নিৰুপম শইকীয়া এক্টিং কৰিছে আৰু ভিডিঅ'টো ৰিলিজ হ'ব 28th of this month ডি নিউজ ইউটিউব চেনেলত আপোনালোক সকলোৱে ভিডিঅ'টো প্লিজ চাব ছাবস্ক্ৰাইব কৰিব যদি নাই কৰা আৰু ছাপোৰ্ট কৰি গৈ থাকিব থেংক ইউ মই অলপমান কৈ দিব বিচাৰিছোঁ ৰঘু মোৰ আচলতে বিৰাট সৰুকালৰ বন্ধু তাৰ যেতিয়া গান এটা মই শুনিলোঁ চেৰাপুঞ্জীৰ ওপৰত মোৰ প্ৰথমে মনত পৰিল যে আমাৰ ইয়াতে এই কলেজতে আচলতে বহুতখিনি মেঘালয় ষ্টুডেণ্টছ আগতে আহিছিলে আৰু সেই ষ্টুডেণ্টছখিনিৰ এটা সোঁৱৰণো হ'ব আৰু চেৰাপুঞ্জীৰ ওপৰত ইমান ধুনীয়া নেচাৰেল বিউটি চেৰাপুঞ্জীখন আচলতে আমি সকলোৱে চাব লাগে আচলতে এনেকুৱা ধৰণৰ সৌন্দৰ্য ঠাইবোৰ আৰু অলপতে ৰিচেণ্টলি যিহেতু চেৰাপুঞ্জীৰ ওপৰত এটা ডাঙৰ ইনচিডেণ্ট হৈ গৈছে ক্ৰিমিনেল কেছ এটা হৈ গৈছে গতিকে তাক আকৌ আমি যাতে নৰ্থ ইষ্টক যাতে মানুহখিনিয়ে টুৰিজিমৰ কাৰণে আগ্ৰহী হয় আৰু আহি যাতে আমাৰ যিখিনি নৰ্থ ইষ্টত যিবিলাক ধুনীয়া জেগা আছে সেইবোৰ যাতে চায় আৰু তাৰ অকণমান উপলব্ধি দিয়াৰ কাৰণে আমাৰ এই গানটো বৰ সুন্দৰকৈ প্ৰস্তুত কৰি ওলাইছে আমাৰ তেওঁ আৰু ইয়াতে ভিডিঅ'গ্ৰাফি আমাৰ কৰিছে সাজাদে মানসতো আছেই মিউজিক কম্প'জাৰ মানস আছেই আমাৰ যিহেতু একদম অভিজ্ঞ এজন মিউজিক ডাইৰেক্টৰ বুলি ক'ব লাগিব আমাৰ প্ৰায় গোটেইবোৰ চিনেমাই বুলিয়ে ক'ব লাগিব 2-4খন বাদ দি মানসেই কৰা মানস হাজৰিকাৰ তত্ত্বাৱধানতে গোটেই মিউজিক হেৰিবিলাক যায় আচলতে আৰু ৰুবুৰ গানটো বৰ ধুনীয়া হৈছে মই আশা ৰাখিছোঁ এই গানটোৱে আমাৰ যথেষ্ট মাইলেজ পাব আৰু অসম আৰু মেঘালয়ৰ যিটো আমাৰ ৰিলেশ্যন আছে এইটো আৰু আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ এতিয়া আমি টিজাৰটো চাব বিচাৰিম গতিকে চেৰাপুঞ্জী গীতটোৰ টিজাৰটো প্লে কৰিবৰ কাৰণে অনুৰোধ জনালোঁ চেৰাপুঞ্জীৰ সন্ধিয়া আৰু এবাৰ ৰাইজৰ অনুৰোধত আৰু এবাৰ প্লে কৰি দিবৰ কাৰণে অনুৰোধ জনালোঁ